হেল্ল' এভৰিৱান, গুড ইভিনিং। এতিয়া প্ৰায় 4টামানেই বাজিলে আৰু আমি আগবেলাতে নৱবৰ্ষৰ প্ৰাকখনতে আমি গৈছিলোঁ টিলিঙা মন্দিৰলৈ বুলি। মানুহজন আৰু মই প্ৰত্যেক বছৰে যোৱা হয়েই, এইবাৰো তাৰো ব্যতিক্ৰম নহয়। আৰু বেকগ্ৰাউণ্ডত মিউজিক আহি থাকিব পাৰে দেই, কাৰণ মই শহুৰ দেউতাৰ ঘৰত পিকনিক খাইছে তালৈ আহিছিলোঁ। পিছে আজি মোৰ নিৰামিষে চলিছে বাৰু, তেনেকৈ খাই দিলোঁ সকলোৰে লগত মিলি। আৰু এয়া আমি মন্দিৰলৈ যাওঁতে আধা কিলোমিটাৰমান খোজকাঢ়ি গৈছোঁ। এবাৰ মন্দিৰৰ আগেদি গাড়ী মটৰ যাবলৈ দিয়া নাই, পুলিচ ৰৈ আছে, একদম পূৰা যাবলৈ দিয়া নাই। আৰু আমি তাতে থৈ মেলি ইয়াত শৰাইখন লৈ মেলি আকৌ মন্দিৰ পালোঁগৈ। এয়া দেখিছে নহয়, ইমান মানুহৰ ভিৰ। মোৰ মানে গাটো এনেও ইমান বেছি ভাল নহয় যে, সেইকাৰণে বৰ বেছি দেৰি নকৰিলোঁ আৰু ইয়াতে বাহিৰতে জ্বলাই দিলোঁ। আৰু ইমান মানুহ, কিজানি আজি গোটেই দিনটো লাগিলেও লাইন শেষ নহ'ব তেনেকুৱা নিচিনা লাগিছে। আৰু সেইকাৰণে আমি ইয়াতে জ্বলাই মেলি সোনকালে গুচি আহিলোঁ। আৰু মন্দিৰলৈ গ'লে মনটো যে ইমান বেছি ভাল লাগে নহয়, তাকে আপোনালোককো দেখালোঁ। এয়া আকৌ আমি ওলাই মেলি আহিলোঁ মন্দিৰৰ পৰা পূজা চূজা কৰি।